চলি আছে? আমাৰ 40 নম্বৰ টিহু সমষ্টিৰ অন্তৰ্গত মধুপুৰ মণ্ডলৰ 155 নম্বৰ বুথ ডাংগুৱাপাৰাত আজি ছাৰৰ নিজৰ গাঁও এইখন ডাংগুৱাপাৰা। এই বুথত আজি আমি 129 সংখ্যক দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় মোদী ডাঙৰীয়াৰ মন্ত্ৰীবাদ অনুষ্ঠান আয়োজন কৰিছোঁ। গতিকে ইয়াত ৰাইজৰ সহযোগিতা আমি দেখিবলৈ পাইছোঁ। বহুত ৰাইজ ওলাই আহিছে আৰু মোদী ডাঙৰীয়াৰ এই অনুষ্ঠানটো আমি সফলভাৱে আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। আমাৰ যেটো আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মন কী বাত, আমাৰ এই মন কী বাতত আহি উপস্থিত যথেষ্ট আনন্দিত হৈছোঁ, ভাল লাগিছে। তাৰপিছত আমাৰ ভোট কী বাত আমাৰ টিফিন বৈঠক এখনো আছিলে, আমি টিফিন বৈঠকখনো কৰিলোঁ আৰু বথত আমি বিষয়ববীয়াখিনি বহি আমি এইবাৰ নতুনকৈ আমাৰ যি ভোটাৰ লিষ্টখন ওলাইছে, ভোটাৰ লিষ্টখন আমি তন্নবিন্নকৈ চাই লৈ এইখনৰ এইবাৰ আমাৰ যি 155 নম্বৰ বুথ আছিল, আমাৰ চেণ্টাৰ নম্বৰ আছে 155 নম্বৰ, এইটো এখন 57 নম্বৰলৈ এইবাৰ দুটা বাঢ়িছে, 157 নম্বৰ হৈছে। এই গোটেইখিনি ভোটৰ ওপৰত আমি আলোচনা কৰি লিষ্টখনৰ পৰা আলোচনা বৈঠকত আলোচনা কৰি আৰু কি তাত আপত্তি আছে, কাৰণ বহুত মৰা ব্যক্তিৰ নাম ইয়াত আহিছে দুই এটা, এইখিনি কেনেকৈ কাটিব পাৰি আৰু দুই এজন আমাৰ উঠিব লগা যুৱক তেওঁলোকৰ নাম উঠা নাই, এইখিনি উঠাৰ ব্যৱস্থা কৰাৰ কাৰণে আমি ভোটৰ সভাপতিক আহ্বান জনাইছোঁ। আমি নেতৃত্বক কৈ পেলাই এইখিনি উঠাৰ ব্যৱস্থা কৰিব লাগিব আৰু আমাৰ যি ভোট কমিটিৰ আমাৰ বিষয়ববীয়া বা পৃষ্ঠা প্ৰমুখ আছে তেওঁলোকৰ আমি অতি শীঘ্ৰে এখন বৈঠক দিয়াৰ কাৰণে আহ্বান জনাইছোঁ, সভাপতিক ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। ছাৰ এইটোতো বিনা প্ৰতিনিধিত্ব আমাৰ যেতিয়াৰ পৰা পাপু ছাৰে ইয়াত নেতৃত্ব লৈছে, তেখেতে সঁচা আমাৰ বিধায়ক নহয়, তেখেতে আমাৰ অভিভাৱক হিচাপে আমি গণ্য কৰোঁ আৰু অভিভাৱক হিচাপে তেখেতে সুখ দুখত সদায় আমাৰ মাজত আছে আৰু অহা 26 নিৰ্বাচনত তেখেতে বিপুল ভোটত জয় হ'ব, সেইটো আমি নিশ্চিত।